মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি তোমালোকৰ অনুশীলনী 7D আৰম্ভ কৰিবলৈ ওলাইছোঁ। আৰম্ভ কৰাৰ আগতে সদৃশ আৰু অসদৃশ ভগ্নাংশৰ বিষয়ে অলপ আলোচনা কৰি লওঁ। সদৃশ ভগ্নাংশ কোনবোৰ ভগ্নাংশক সদৃশ ভগ্নাংশ বুলি কোৱা হয়? লাইক ফ্ৰেকশ্যন আৰু আনলাইক ফ্ৰেকশ্যন। তো সদৃশ ভগ্নাংশ কোনবোৰ ভগ্নাংশক সদৃশ ভগ্নাংশ বুলি কোৱা হয়? যিবোৰ ভগ্নাংশৰ ডেনমিনেটৰ একে থাকে, যিবোৰ ভগ্নাংশৰ ডেনমিনেটৰ একে থাকে সেই ভগ্নাংশসমূহকেই সদৃশ ভগ্নাংশ বুলি কোৱা হয়। ডেনমিনেটৰ একে আছে 12। নিউমেৰেটৰ যিয়েই নাথাকক, নিউমেৰেটৰ যি সংখ্যাই নাথাকক ডেনমিনেটৰ একে হ'ব লাগিব। ডেনমিনেটৰ একে সংখ্যা থকা ভগ্নাংশবোৰকেই একে সংখ্যা থকা ভগ্নাংশবোৰকেই সদৃশ ভগ্নাংশ বুলি কোৱা হয়। আৰু অসদৃশ ভগ্নাংশত ডেনমিনেটৰ যিকোনো সংখ্যা হ'ব পাৰে, একে নহয়, তেনে ভগ্নাংশবিলাকক অসদৃশ ভগ্নাংশ বুলি কোৱা হয়। এতিয়া তোমালোকে ইয়াৰ পৰা গম পালা যে সদৃশ ভগ্নাংশ হ'বলৈ হ'লে ডেনমিনেটৰ একে হ'ব লাগিব, আৰু যিবিলাকৰ ডেনমিনেটৰ একে নাথাকে সেইবিলাকেই হৈছে অসদৃশ ভগ্নাংশ। এতিয়া সদৃশ ভগ্নাংশৰ তুলনা কেনেকৈ কৰিবা? যেনিবা এই দুটা ভগ্নাংশই ল'লোঁ, এই দুটা ভগ্নাংশৰ ভিতৰত কোনটো ভগ্নাংশ ডাঙৰ ভগ্নাংশ চিনাক্ত কৰিবলৈ হ'লে যিটো ভগ্নাংশৰ নিউমেৰেটৰ ডাঙৰ হ'ব সেই ভগ্নাংশটোৱেই ডাঙৰ হ'ব। এই দুটা ভগ্নাংশৰ ভিতৰত 7/12 3/12তকৈ ডাঙৰ হ'ব এই ভগ্নাংশটো, 7/12 এই ভগ্নাংশটোতকৈ ডাঙৰ, বা ইয়াত যিকেইটা সদৃশ ভগ্নাংশ লিখিলোঁ এই সদৃশ ভগ্নাংশত আটাইতকৈ ডাঙৰ ভগ্নাংশটো কোনটো? আটাইতকৈ ডাঙৰ ভগ্নাংশটো হৈছে 25/12। এইটো আটাইতকৈ ডাঙৰ ভগ্নাংশ। ইয়াতকৈ সৰু 11/12, ইয়াতকৈ সৰু 8/12, ইয়াতকৈ সৰু 7/12, আৰু আটাইতকৈ সৰু ভগ্নাংশটো হৈছে 3/12। এনেধৰণে তুলনা কৰাটো মনত ৰাখিবা। অসদৃশ ভগ্নাংশ যদি তুলনা কৰিব দিয়া হয় তেন্তে কেনেকৈ তুলনা কৰিবা? এই ভগ্নাংশটো 3/7 আছে, আকৌ 2/10 আছে। 2/10টো ধৰা ওপৰৰটো একেই আছে, 3/10 আছে, তেতিয়া লবকেইটা একে হ'ল, নিউমেৰেটৰ ছেম আছে, ডেনমিনেটৰ বেলেগ। নিউমেৰেটৰ ছেম আছে, ডেনমিনেটৰ বেলেগ, তেতিয়া তোমালোকে চায়েই কৈ দিব পাৰিবা যে কোনটো ভগ্নাংশ ডাঙৰ হয়। যদি ভগ্নাংশ দুটাৰ লব ছেম থাকে, নিউমেৰেটৰ ছেম থাকে, তেতিয়াহ'লে তোমালোকে চাবা যে কোনটো ভগ্নাংশৰ ডেনমিনেটৰ সৰু হয়। ডেনমিনেটৰ প্ৰথম ভগ্নাংশটোৰ সৰু হয়, গতিকে যিটো ভগ্নাংশৰ ডেনমিনেটৰ সৰু সেই ভগ্নাংশটোৱেই ডাঙৰ হ'ব। ডেনমিনেটৰ সৰু হোৱা ভগ্নাংশটোৱে ডাঙৰ হ'ব যদি নিউমেৰেটৰ ছেম থাকে। আৰু ইয়াত চোৱা, যদি বেলেগ বেলেগ থাকে তেন্তে লসাগু উলিয়াই একে হৰবিশিষ্ট বনাই ল'ব লাগিব, কৰি ল'ব লাগিব। তো একে হৰবিশিষ্ট কৰিবলৈ হ'লে ইয়াত লসাগু 70 হ'ল, ইয়াতো 70 বনাব লাগিব, ইয়াতো 70। 7ৰ লগত কিমান দিলে 70 হ'ব? 10 দিলে। তো 10 দিলে 10 7 গুণ 70, ওপৰতো 10 দিলে 30 হ'ল, আৰু ইয়াত 70 বনাবলৈ কিমান দিব লাগিব? 7। 7 10 গুণ 70, ইয়াতো 7 দিব লাগিব, 7 2 গুণ 14। তো ইয়াৰ পৰা পোৱা গ'ল এইটো, ইয়াৰ পৰা পোৱা গ'ল এইটো, তলত ছেম আছে। এতিয়া কোনটো ডাঙৰ বুলি ক'লে? যাৰ নিউমেৰেটৰ ডাঙৰ আছে, কাৰণ সদৃশ ভগ্নাংশ হৈ গ'ল। সদৃশ ভগ্নাংশ হোৱাৰ পাছত নিউমেৰেটৰ কোনটো ভগ্নাংশৰ ডাঙৰ আছে? তো নিউমেৰেটৰ ইয়াত আছে 14, ইয়াত আছে 30। এই নিউমেৰেটৰটো ডাঙৰ, গতিকে 30/70 ইজ গ্ৰেটাৰ দেন 14/70। এতিয়া অনুশীলনীত থকা প্ৰশ্নকেইটা কৰোঁ আহা। 1 15/20 আৰু 13/20 কোনটো ডাঙৰ কেনেকৈ উলিয়াবা? কুৱেশ্যন 1ৰ আনচাৰ 15/20, 13/20। যিহেতু দুয়োটা ভগ্নাংশৰে হৰ, ডিনমিনেটৰ একে, গতিকে ভগ্নাংশযোৰ সদৃশ ভগ্নাংশ হ'ব।
5টো সদৃশ ভগ্নাংশ হ'ব এতিয়া নিউমেৰেটৰ কাৰ ডাঙৰ আছে ইয়াত 15 আছে 13 আছে গতিকে 15 ইজ গ্ৰেটাৰ দেন 13 15 ইজ গ্ৰেটাৰ দেন 13 এতেকে প্ৰথম ভগ্নাংশটো অৰ্থাৎ 15 যেতিয়া ডাঙৰ গতিকে প্ৰথম ভগ্নাংশটো 15/20 ইজ গ্ৰেটাৰ দেন 13/20 এনেধৰণে কোনটো ভগ্নাংশ ডাঙৰ এই ধৰণে তোমালোকে উলিয়াবা কোৱেশ্চন নম্বৰ 2 কি দিছে যে ভগ্নাংশবোৰ অধক্ৰমত সজোৱা ডাঙৰৰ পৰা সৰুলৈ সজাব লাগে আৰু প্ৰতিটো ভগ্নাংশৰ হৰ ডেনোমিনেটৰ 16 আছে অৰ্থাৎ ভগ্নাংশ কেইটা সদৃশ ভগ্নাংশ তো অধক্ৰম বুলি ক'লে ডাঙৰৰ পৰা সৰু যোনটো যেহেতু সদৃশ ভগ্নাংশ যিটো ভগ্নাংশৰ নিউমেৰেটৰ ডাঙৰ থাকিব সেইটোৱে আটাইতকৈ ডাঙৰ ভগ্নাংশ হ'ব গতিকে 19/6 গতিকে 19/16 হৈছে আটাইতকৈ ডাঙৰ ভগ্নাংশ গতিকে প্ৰথমতে 19/16 লিখিবা স্মলাৰ দেন 13/16 তাৰপিছত 19/16 তাৰপিছত 8/16 তাৰপিছত 5/16 3/16 এনেধৰণে আহিব 2 নম্বৰৰ আনসাৰটো 3 নম্বৰটো 1/6 1/2 1/9 আটাইতকৈ ডাঙৰ ভগ্নাংশটো কি এই তিনিটা ভগ্নাংশ চাই তোমালোকে বুজি পাইছা যে এই ভগ্নাংশ কেইটা অসদৃশ ভগ্নাংশ হয় অসদৃশ ভগ্নাংশ কাৰণ ডেনোমিনেটৰ বেলেগ বেলেগ আছে গতিকে অসদৃশ ভগ্নাংশ কি ভগ্নাংশ আছে 1/6 1/2 আকৌ 1/9 এই তিনিটা ভগ্নাংশ আছে তিনিটাৰ ডেনোমিনেটৰ বেলেগ বেলেগ আছে কিন্তু ইয়াৰ নিউমেৰেটৰ একে আছে গতিকে নিউমেৰেটৰ যদি একে থাকে তেতিয়া তোমালোকে চাই কৈ দিব পাৰিবা যে কোনটো ভগ্নাংশ কোনটো ফ্ৰেকশন আটাইতকৈ ডাঙৰ অসদৃশ ভগ্নাংশৰ যদি লবকেইটা একে থাকে তেন্তে কোনটো ভগ্নাংশৰ ডাঙৰ নিৰ্ণয় কৰিবলৈ হলে হৰকেইটা চাবা ডেনোমিনেটৰ কেইটা চাবা ডেনোমিনেটৰ কোনটো ভগ্নাংশৰ ডেনোমিনেটৰ আটাইতকৈ সৰু সেইটোৱে হ'ব আটাইতকৈ ডাঙৰ ভগ্নাংশ ডেনোমিনেটৰ ইয়াৰ 9 আছে 2 আছে 6 আছে গতিকে ডেনোমিনেটৰ কোনটো ভগ্নাংশ সৰু মাজৰ ভগ্নাংশটো অৰ্থাৎ 1/2 1/2 ভগ্নাংশটো 1/2 আটাইতকৈ কোনে কোনে লিখি দিব পাৰিবা 1/2 আটাইতকৈ ডাঙৰ ভগ্নাংশ আটাইতকৈ ডাঙৰ ভগ্নাংশ তলত দিয়া ভগ্নাংশৰ কোন কেইযোৰ সদৃশ ভগ্নাংশ উলিওৱা প্ৰথম ভগ্নাংশটো 6/11 2/11 গতিকে দুইটা ভগ্নাংশৰে ডেনোমিনেটৰ সেম আছে গতিকে এইটো হ'ব সদৃশ ভগ্নাংশ লাইক ফ্ৰেকশন সদৃশ ভগ্নাংশ সদৃশ প্ৰথমটো হ'ব সদৃশ ভগ্নাংশ বাকি বি নম্বৰ ডেনোমিনেটৰ 4 আছে 5 আছে সদৃশ ভগ্নাংশ নহব 9 11 আছে সদৃশ ভগ্নাংশ নহয় 6 5 আছে এয়াও সদৃশ ভগ্নাংশ নহয় গতিকে দুইত এটাই সদৃশ ভগ্নাংশ আছে আৰু সেইটো হৈছে 1 নম্বৰ বাকি কেইটা সদৃশ ভগ্নাংশ নহয় কোৱেশ্চন নম্বৰ 3 প্ৰতিযোৰ ভগ্নাংশৰ কোনটো ডাঙৰ নিৰ্ণয় কৰা এ 3/4 2/5 3/4 2/5 4 ডেনোমিনেটৰ কিমান আছে 4 আছে আৰু ডেনোমিনেটৰ 5 আছে 4 আৰু 5ৰ এলসিএম উলিয়াব লাগে 4 আৰু 5ৰ এলসিএম হ'ব 20 তো 20 পোৱাকৈ হৰ ডেনোমিনেটৰ 20 বনাব লাগিব কৰিব লাগিব আৰু 20 ডেনোমিনেটৰ ল'বলৈ হলে 4ৰ লগত কিমান ইনটু কৰিব লাগিব 5 ওপৰতো 5 দিবা 5 5 4 5 গুণ 20 ডেনোমিনেটৰ 20 হ'ল 3 5 গুণ 15 2/5 আছে লিখি লোৱা 2/5 তাৰপিছত এলসিএম 20 আছে গতিকে এলসিএম 20 কৰিব লাগিব 20 কৰিবলৈ হলে 5 ৰে কিমান ইনটু কৰিব লাগিব 5 ইনটু 4 গতিকে ওপৰতো 4 দিব লাগিব 2 4 যা 8 তে কিমান পোৱা গ'ল প্ৰথম ভগ্নাংশটোৰ পৰা 15/20 8/20 যেহেতু 15/20 is greater than 8/20 এতেকে 3/4 is greater than 2/5 দুইটাৰ ডেনোমিনেটৰ একে কোনটো সংখ্যা ডাঙৰ আছে 15 গতিকে 3/4 is greater than 2/5
Question number B, 4 3/5, 5 2/7. ইয়াত চোৱা মিশ্ৰ ভগ্নাংশত আছে অপৰকৃত ভগ্নাংশলৈ নিলে হ'ব 4 5 গুণ 20, 21 22 23। তাৰপিছত ইয়াত অপৰকৃত ভগ্নাংশলৈ নিলে 7 5 গুণ 35, 36 37। ইয়াত 7 আছে, 23/5 আছে, 37/7 আছে। তাৰপিছত ইয়াত LCM কাৰ ওলাব লাগিব 5 আৰু 7-ৰ। 5 আৰু 7-ৰ LCM দুইটাই মৌলিক সংখ্যা ডাইৰেক্ট পূৰণ কৰি দিলে কিমান হ'ব 35। 35 LCM 35 পাব লাগে 35। LCM 35, গতিকে ডেনমিনেটৰ 35 পাব লাগিব। প্ৰথম ভগ্নাংশৰ ডেনমিনেটৰ 35, সেকেন্ড ভগ্নাংশৰ ডেনমিনেটৰ 35 হ'ব লাগিব। তো 35 বনাবলৈ হ'লে ইয়াৰ লগত কিমান পূৰণ কৰিব লাগিব 7, ওপৰতো দিবা 7। 35 হৈ গ'ল, ওপৰত পূৰণ কৰিলে 7 3 গুণ 21, 7 2 গুণ 14, 15 16। ইয়াত ডেনমিনেটৰ 35 কৰিবলৈ হ'লে 7 × 5 দিব লাগিব। 5 7 গুণ 35, 5 3 গুণ 15 18। গতিকে ইয়াত 185 is greater than 161। যেহেতু 185 is greater than 161, এতেকে এইটো ভগ্নাংশ আমি ক'ৰ পৰা পাইছোঁ এইটোৰ পৰা পাইছোঁ। গতিকে 5 to 7 is greater than 4 3 5। এইটো হৈছে আনসাৰ ইয়াৰ। C নম্বৰ, কুৱেশ্যন নম্বৰ C। C নম্বৰ সম্পূৰ্ণ ভাগ দুটা সমান আছে, ইয়াতো 8 এইটো 8। সম্পূৰ্ণ ভাগ দুটা সমান আছে, গতিকে সম্পূৰ্ণ ভাগ দুটা এৰি বাকি 2/7 আৰু 3/8 ভগ্নাংশ দুটা তুলনা কৰিলে হ'ল। 2/7 3/8 লিখি ল'লা, 2/7 3/8 আৰু ডিনমিনেটৰ 7 আছে, ডিনমিনেটৰ 8 আছে। 8 আৰু 7-ৰ LCM ওলালে কিমান পাবা 7 8 গুণ 56, 56 হ'ব। 56 হ'ব, গতিকে ডেনমিনেটৰ 56 দুইটা ভগ্নাংশতে ভৰিব লাগিব। ভৰিবলৈ যাওঁতে কিমান LCM পাবলৈ হ'লে 56 পাবলৈ হ'লে 7-ৰ লগত কিমান ইনটু কৰিব লাগিব 8। 8 8 দিবা, ইয়াত 7 7। 56 পাবলৈ হ'লে 8 × 7 কৰিবলৈ 7 7 দিবা। 2 8 গুণ 16, তাৰপিছত 3 7 গুণ 21। যেহেতু 21/56 is greater than 16/56, এইটো ডাঙৰ 16তকৈ। এতেকে এই ভগ্নাংশটো ডাঙৰ 3/8, গতিকে আমি এইটো লিখিব লাগিব 8 3/8 is greater than 8 2/7। এইটো হৈছে চিৰ আনসাৰ। 3B, 4 সমষ্টি 5/3 আৰু 5 সমষ্টি 7/2। এই দুটা ভগ্নাংশৰ কোনটো ভগ্নাংশ ডাঙৰ তোমালোকে চাই আনসাৰটো কৰিব পাৰিবা। সম্পূৰ্ণ ভাগ, কোনটো ভগ্নাংশৰ সম্পূৰ্ণ ভাগ ডাঙৰ, ইয়াৰ সম্পূৰ্ণ ভাগ কিমান আছে 4 ভাগ, ইয়াৰ সম্পূৰ্ণ ভাগ কিমান আছে 5 ভাগ। ইয়াৰ 4 ইয়াৰ 5 ভাগ, সম্পূৰ্ণ ভাগ কাৰ ডাঙৰ আছে দ্বিতীয় ভগ্নাংশৰ ডাঙৰ আছে। গতিকে 5 সমষ্টি 7/2 ডাঙৰ গ্ৰেটাৰ দেন 3 4 3/5। যেটো ভগ্নাংশৰ সম্পূৰ্ণ ভাগ বেছি আছে সেই ভগ্নাংশটোৱে ডাঙৰ হ'ব। এটো হৈছে 3Bৰ আনসাৰ। কোৱেশ্চন নম্বৰ 4, লঘিষ্ঠ আকাৰলৈ নি তুলনা কৰা। 1 10/15, 25/15। ইয়াত লিখি লোৱা হৈছে 10/15, 25/15। 10/15 লঘিষ্ঠ আকাৰলৈ নিব লাগে, গতিকে দুইটা সংখ্যাই 5ৰে বিভাজ্য হয়, 5ৰে হৰণ যাব। 10ক 5ৰে হৰণ কৰিলে ডিভাইড কৰিলে 2 বাৰ যাব, আৰু 15ক 5ৰে হৰণ কৰিলে 3 বাৰ যাব। গতিকে এইটো হৰণ কৰি ডিভাইড কৰাৰ পাছত কিমান পালা 3। 25/75 ইয়াক ডিভাইড কৰিবা। দুইটা সংখ্যাই 5ৰে বিভাজ্য, 5ৰে হৰণ কৰিলে 5 বাৰ গ'ল। 75ক 5ৰে ডিভাইড কৰিলে 15 টাইমছ যাব।
আকৌ 5ৰে কাটিব পাৰিবা 5ক আকৌ 5ৰে কাটিব পাৰিবা 5ক 5ৰে কাটিলে এবাৰ 15 15ক 5ৰে কাটিলে 3বাৰ গতিকে কিমান পালা ওপৰত 1 তলত 3 1/3 গতিকে দুইটা ভগ্নাংশতে চোৱা দুইটা ভগ্নাংশতে হৰ ডেনমিনেটৰ 3 আছে গতিকে ডেনমিনেটৰ সেম আছে গতিকে ভগ্নাংশটো চাই তোমালোকে নিৰ্ণয় কৰিব পাৰিবা যে কোনটো ভগ্নাংশ ডাঙৰ এটাত আছে 2/3 ভগ্নাংশটোত এটা 2/3 1/3 হৰ ডেনমিনেটৰ একে আছে গতিকে যিটো ভগ্নাংশৰ নিউমেৰেটৰ ডাঙৰ সেইটো ভগ্নাংশই ডাঙৰ হ'ব 2 1তকৈ 2 ডাঙৰ গতিকে 2/3 is greater than 1/3 এতিয়া 2 নম্বৰ প্ৰশ্নটো চাওঁ আহা 40/64 96/120 ইয়াৰ আনসাৰটো 40/64 40 টো 8ৰে ডিভাইড হয় 8 5 গুণ 40 আৰু 64 টো 8 8 গুণ 64 তো 8ৰে ডিভাইড কৰিলে 8 5 যা 40 8 8 যা 64 তো প্ৰথম ভগ্নাংশটোৰ পৰা কিমান পালা 5/8 দ্বিতীয় ভগ্নাংশ 96/120 দুয়েৰে যদি দুয়েৰেও হৰণ যায় দুইটা 3ৰেও যায় 3ৰে কাটিলে 3ৰে 9ক কাটিলে 3 3 গুণ 9 6ক 3ৰে কাটিলে 2বাৰ 12ক 3ৰে কাটিলে 4বাৰ 32 ওপৰত তলত 40 8ৰে 40 টো যায় 8ৰে 8 4 গুণ 32 8ৰে কাটি দিয়া 8ৰে 8 4 গুণ 32 8ৰে 8 5 গুণ 40 গতিকে ইয়াত কিমান পালা ওপৰত 4 তলত 5 ডেনমিনেটৰ বেলেগ বেলেগ আছে গতিকে একে হৰ বিশিষ্ট কৰি লবা 5/8 আছে ইয়াত 4/5 তো লসাগু উলিয়াব লাগিব লসাগু হৰকেইটা ইয়াত প্ৰথম ভগ্নাংশৰ হৰ 8 আছে দ্বিতীয় ভগ্নাংশৰ হৰ 5 আছে 5 আৰু 8ৰ এলসিএম ওলালে কিমান পাবা এলসিএম 40 গতিকে এলসিএম 40 হোৱাকৈ এলসিএম 40 হোৱাকৈ ডেনমিনেটৰত কি সংখ্যা পূৰণ কৰিলে 40 হ'ব সেই সংখ্যাটো পূৰণ কৰিব লাগিব 8ত 5 পূৰণ কৰিলে 40 হ'ব গতিকে 5 তলতো ওপৰতো আৰু দ্বিতীয় ভগ্নাংশটোত 40 পাবলৈ হলে 5ৰ লগত কিমান ইনটু কৰিবলৈ 8 গতিকে তলতো 8 ওপৰতো 8 5 5 গুণ 25 4 8 গুণ 32 গতিকে এতিয়া তুলনা কৰিব পাৰিবা কোনটো ভগ্নাংশ ডাঙৰ যিটো ভগ্নাংশৰ লব নিউমেৰেটৰ ডাঙৰ হ'ব সেইটো ভগ্নাংশই ডাঙৰ হ'ব 32 is greater than 25 হয় গতিকে 4/5 is greater than 5/8 এটি হ'ব ইয়াৰ আনসাৰ কোৱেশ্চন নম্বৰ 5 চিত্ৰৰ সহায়ত প্ৰতিজোট ভগ্নাংশৰ হৰটো নিৰ্ণয় কৰা এ 3/4 2/6 3/4 2/6ৰ কাৰণে দুটা চিত্ৰ সমান জোখৰ এই যি দুটা চিত্ৰ আঁকা হৈছে এই চিত্ৰ দুটা সমান দীঘল বহল একে আছে সমান জোখৰ দুটা ছবি আঁকা হ'ল আৰু প্ৰথম ভগ্নাংশটোৰ কাৰণে 4 ভাগৰ 3 যেহেতু গতিকে সমানে সমানে 4টা ভাগ কৰা হৈছে তাৰে 3 ভাগত ৰং কৰা হৈছে আৰু দ্বিতীয় ভগ্নাংশটো সমানে সমানে 6টা ভাগ কৰা হৈছে তাৰে 2টা ভাগত ৰং কৰা হৈছে এতিয়া এই দুটা ভগ্নাংশৰ পৰা কোনটো ভগ্নাংশ সৰু সেই ভগ্নাংশটো নিৰ্ণয় কৰিব লাগে তো চিত্ৰৰ পৰা তোমালোকে দেখা পাইছা যে কম ৰং কৰা ক'ত আছে 6 ভাগৰ 2ত কম ৰং কৰা আছে তো চিত্ৰৰ পৰা সৰু ভগ্নাংশ নিৰ্ণয় সৰু ভগ্নাংশটো নিৰ্ণয় সৰু ভগ্নাংশটো সৰু চিত্ৰৰ পৰা নিৰ্ণয় সৰু ভগ্নাংশটো হ'ব নিৰ্ণয় সৰু ভগ্নাংশটো হ'ব 2/6 নেক্সট কুৱেশ্যনটো কি আছে চোৱা 3/3 3/7 বি 3/3 3/7ৰ কোনটো ভগ্নাংশ সৰু হ'ব চিত্ৰ দুটা আঁকা হ'ল সমান জোখৰ প্ৰথম চিত্ৰটো হৈছে প্ৰথম ভগ্নাংশৰ যি কাৰণে
প্ৰথম চিত্ৰটো হৈছে প্ৰথম ভগ্নাংশ 3/3 তিনিটা সমান ভাগ কৰা হৈছে আৰু তিনিটা ভাগৰ তিনি ভাগতে ৰং কৰিবলৈ কোৱা হৈছে ভগ্নাংশটোত গতিকে ৰং কৰি দিলে তিনিটা গোটেই সম্পূৰ্ণ ভাগটোৱে ৰং কৰা বুজাব তিনি ভাগৰ তিনি অৰ্থাৎ সম্পূৰ্ণ ভাগটোত ৰং কৰা বুজাব দ্বিতীয় ভগ্নাংশটো আছে 3/7 সাত ভাগ সমানে সমানে সাতটা ভাগ 2 3 4 5 6 7 তাৰে তিনিটা ভাগত ৰং কৰিবলৈ 1 2 3 তিনি ভাগত ৰং কৰিবলৈ তো ৰং কৰাৰ পাছত দুইটা চিত্ৰতে ৰং কৰাৰ পাছত দুইটা ভগ্নাংশ কাৰণে চিত্ৰ আঁকি ৰং কৰাৰ পাছত দেখা গ'ল যে নিৰ্ণয় সৰু ভগ্নাংশ দেখা গ'ল যে কোনটো ভগ্নাংশ সৰু হ'ব তো এতেকে চিত্ৰৰ পৰা এতেকে নিৰ্ণয় সৰু ভগ্নাংশটো হ'ব 3/7 কুৱেশ্যন নম্বৰ C 3/5 2/3 সৰু ভগ্নাংশ নিৰ্ণয় কৰিবলৈ দিছে গতিকে দুইটা কাৰণে চিত্ৰ আঁকা হ'ল প্ৰথম ভগ্নাংশটো 3/5 কাৰণে এই ছবিটো আঁকা হ'ল আৰু 2/3 কাৰণে দ্বিতীয় ছবিটো আঁকা হ'ল তো পাঁচটা ভাগৰ কিমান ভাগত ৰং কৰিবলৈ দিছে 1 2 3 তিনি ভাগত ৰং কৰি দিয়া হ'ল প্ৰথম ভগ্নাংশটো আৰু দ্বিতীয় ভগ্নাংশটো কি কৈছে তিনিটা ভাগৰ দুটা ভাগত ৰং কৰা তিনিটা ভাগৰ দুটা ভাগত ইয়াত ৰং কৰা হ'ল আৰু ইয়াত তিনিটা ভাগৰ ইয়াত পাঁচটা ভাগৰ তিনি ভাগত ৰং কৰা হ'ল গতিকে এই চিত্ৰ দুটা লক্ষ্য কৰিলে দেখা পাবা যে কোনটো ভগ্নাংশ সৰু হ'ব এতিয়া ইয়াত যিখিনি ঠাই আছে এই ঠাইতকৈ এইটো কম ঠাই আছে তাৰ মানে 5 ভাগৰ 3তকৈ 3 ভাগৰ 2 ভগ্নাংশটোত বেছি ঠাইত ৰং কৰা হৈছে গতিকে সৰুটো হ'ব 5 ভাগৰ 3 চিত্ৰৰ পৰা নিৰ্ণয় সৰু ভগ্নাংশটো 3/5 হ'ব কুৱেশ্যন নম্বৰ 6 অধকৰ্মত সজোৱা ভগ্নাংশ কেইটাক ডাঙৰৰ পৰা সৰুলৈ সজাব লাগে ভগ্নাংশ 4টা দিয়া আছে ডিনমিনেটৰ 8 16 24 4 আছে গতিকে প্ৰথমতে সদৃশ লাইক ফ্ৰেকশ্যনলৈ পৰিৱৰ্তন কৰি ল'ব লাগিব আৰু পৰিৱৰ্তন কৰিবলৈ হ'লে প্ৰথমতে 8 16 24 4ৰ এলচিএম উলিয়াব লাগিব এলচিএম ওলোৱা হ'ল এলচিএম পোৱা গ'ল 48 3/8ৰ ডিনমিনেটৰ 48 কৰিব লাগিব 48 পাব লাগিব তো 8ৰ লগত কিমান পূৰণ কৰিলে 48 পাবা 6 গতিকে ওপৰতো 6 তলতো 6 দিব লাগিব এইটো পোৱা গ'ল ঠিক বাকি ভগ্নাংশ কেইটাকো এলচিএম 48 পাবলৈ কি পূৰণ কৰিব লাগিব ইয়াত 3 3 ইয়াত 2 2 ইয়াত 12 12 পূৰণ কৰি 48 কৰা হৈছে ডিনমিনেটৰ তাৰপিছত দেখা গৈছে যে ইয়াত আটাইতকৈ ডাঙৰ ভগ্নাংশটো হৈছে 38/48 তাৰপিছত 27/48 তাৰপিছত 18/48 আৰু শেষত 12/48 তো আনসাৰটো লিখিবা 38/48 ক'ৰ পৰা কোনটো ভগ্নাংশৰ পৰা আহিছে 19/24 is greater than 27 to 9/16 is greater than 3/8 is greater than 1/4 এইটো হ'ব ইয়াৰ আনসাৰ ঠিক একে ধৰণে কোৱেশ্চন নম্বৰ 2 চোৱা 2 চাৰিটা ভগ্নাংশ আছে আৰু ইয়াকো ডিসেন্ডিং অৰ্ডাৰত সজাব লাগে তাৰ কাৰণে প্ৰথমতে ভগ্নাংশ কেইটা যি কেইটা ভগ্নাংশ আছে সেই ভগ্নাংশ কেইটাৰ হৰ 2 আছে 18 আছে এটা 27 আৰু 9 ইয়াৰ এলচিএম ওলোৱা হ'ল এলচিএম ওলোৱা হ'ল এলচিএম কিমান পোৱা গ'ল 54 গতিকে 3/2 ভগ্নাংশটোৰ হৰ 54 ডিনমিনেটৰ 54 পাব লাগে তো 2 সংখ্যাটোৰ লগত কিমান পূৰণ কৰিলে 54 পোৱা যায় 27 গতিকে 27 পূৰণ কৰা হৈছে 81/54 পোৱা গ'ল ঠিক তেনেধৰণে বাকি ভগ্নাংশ কেইটাতো কি সংখ্যা পূৰণ কৰিলে 54 পোৱা যায় সেই সংখ্যা কেইটা পূৰণ কৰা হৈছে তো এই পূৰণ কৰাৰ পাছত কোনটো ভগ্নাংশ আটাইতকৈ ডাঙৰ 42 যাৰ লব
নিউমেৰেটৰ ডাঙৰ হ'ব সেইটোৱে হ'ব আটাইতকৈ ডাঙৰ ভগ্নাংশ ইয়াত নিউমেৰেটৰ 42 44 33 81 গতিকে 81 ভগ্নাংশটো 81/54 ভগ্নাংশটো সকলোতকৈ ডাঙৰ ইয়াতকৈ সৰু 44 অৰ্থাৎ 44/54 তাৰপিছত আহিব 42/54 তাৰপিছত 33/54 এতেকে 81/54 ক'ৰ পৰা পাইছে 3/2 ভগ্নাংশটোৰ পৰা পোৱা গৈছে 3/2 ইজ গ্ৰেটাৰ দেন 22/27 তাৰপিছত হ'ব 7/9 তাৰপিছত 11/18 এইটো হ'ব ইয়াৰ আনসাৰ কুৱেশ্যন নম্বৰ বি ঊৰ্ধ্বক্ৰমত সজোৱা ভগ্নাংশ 4টা দিয়া আছে এই ভগ্নাংশ কেইটা ঊৰ্ধ্বক্ৰমত সজোৱা অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ সজাব লাগে এসেন্ডিং অৰ্ডাৰত সজাব লাগে ভগ্নাংশ 4টা লিখা হল আৰু ভগ্নাংশ কেইটাৰ আৰু এলসিএম ওলোৱা হল 10 15 7 5 ৰ এলসিএম ওলোৱা হল এলসিএম ওলোৱাত কিমান এলসিএম পোৱা গ'ল 210 গতিকে প্ৰথম ভগ্নাংশটো আছে 3/10 আৰু এলসিএম অৰ্থাৎ ডেনোমিনেটৰ 210 বনাব লাগে তো 10 ৰ লগত কিমান মাল্টিপল কৰিলে কিমান পূৰণ কৰিলে 210 হ'ব তো 21 তো ওপৰে তলে 21 দিব লাগিব লবহৰত 21 দিব লাগিব 21 দি পূৰণ কৰাত 63/210 পোৱা গ'ল ঠিক একে ধৰণে বাকি কেইটাটো পূৰণ কৰা হৈছে 210 পাবৰ কাৰণে ইয়াত 14 14 ইয়াত 30 30 ইয়াত 42 42 পূৰণ কৰা হৈছে পূৰণ কৰি এই কেইটা পোৱা হৈছে এতিয়া ঊৰ্ধ্বক্ৰমত সজাব লাগিব তো আটাইতকৈ সৰুটো কোনটো হেতু ফাৰ্ষ্টত লিখিব লাগিব ইয়াত সৰু আটাইতকৈ হৈছে 63/210 পুনে পুনে ইয়াৰ ভগ্নাংশটোৱে লিখি দিব পাৰা তোমালোকে ই কোনটো ভগ্নাংশ হ'ব আটাইতকৈ সৰু এইটো ভগ্নাংশ হয় ই 3/10 আটাইতকৈ সৰু গতিকে ই স্মলাৰ দেন চিনডাল দিব লাগিব 168/210 এই ভগ্নাংশটো ক'ৰ পৰা পাই 4/5 তাৰপিছত ইয়াৰ পাছত আহিব 180/210 কোনটো ভগ্নাংশৰ পৰা এইটো পোৱা গৈছে 6/7 আৰু এইটো 13/15 এইটো হ'ব তোৰ আনসাৰ 4টা ভগ্নাংশ ঠিক একেই ইয়াকো এসেন্ডিং অৰ্ডাৰত সজাব লাগে তো 21 42 14 7 ৰ এলসিএম ওলোৱা হল এলসিএম কিমান পোৱা গ'ল 42 গতিকে 42 এলসিএম 42 ওলাইছে গতিকে প্ৰতিটো ভগ্নাংশৰ হৰ ডেনোমিনেটৰ 42 বনাব লাগিব তো 21 ৰ লগত কিমান পূৰণ কৰিলে 42 হ'ব 2 পূৰণ কৰিলে গতিকে ওপৰতো দি দিবা 2 20 হ'ল তাৰপিছত 42 আছে 42 লগত কিমান মাল্টিপল কৰিলে 42 পাবা 1 গতিকে 1 ওপৰতো 14 আছে 14 ত কিমান মাল্টিপল কৰিলে 42 হ'ব 3 তো 39 ওপৰত পূৰণ কৰিলে এতিয়া এই ভগ্নাংশ কেইটা চাই তোমালোকে ক'ব পাৰিবা যে কোনটো ভগ্নাংশ আটাইতকৈ সৰু যাৰ মানে নিউমেৰেটৰ সৰু থাকিব এইটোৱে আটাইতকৈ সৰু হয় তোমালোকে জানাই গতিকে ইয়াত আটাইতকৈ সৰু কাৰ আছে 20 টো আটাইতকৈ সৰু তো 20/42 কোনটো ভগ্নাংশৰ পৰা পোৱা গৈছে 10/21 তো 10/21 ফাৰ্ষ্টত হ'ব ইজ স্মলাৰ দেন ইয়াতকৈ ডাঙৰ কোনটো হ'ব 30 থকাটো হ'ব 30 ক'ৰ পৰা পোৱা গৈছে কোনটো ভগ্নাংশৰ পৰা 5/7 ৰ পৰা তাৰপিছত এইটো 31/42 তাৰপিছত 13/14 এইটো হৈছে বিৰ আনসাৰ নম্বৰ 7 দুখন স্কুলৰ পৰা হাই স্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা ক্ৰমে 80 গৰাকী আৰু 90 গৰাকী প্ৰথমখনৰ 60 গৰাকীয়ে আৰু দ্বিতীয়খনৰ 72 গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হয় কোনখনৰ বেছি অংশ শিক্ষাৰ্থী প্ৰথম বিভাগত উত্তীৰ্ণ হয় ইয়াৰ আনসাৰৰ বাবে এনেধৰণে লিখোৱা হৈছে প্ৰথম বিদ্যালয়ৰ পৰীক্ষাৰ্থী 80 গৰাকী আছে আৰু তাৰে প্ৰথম বিভাগত উত্তীৰ্ণ 60 গৰাকী গতিকে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ভগ্নাংশটো হ'ব
80 ভাগৰ 60 দ্বিতীয় বিদ্যালয়ৰ পৰীক্ষাৰ্থী 90 গৰাকী আৰু প্ৰথম বিভাগত উত্তীৰ্ণ হয় 72 গৰাকী প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ভগ্নাংশটো হ'ব 90 ভাগৰ 72 এতিয়া ভগ্নাংশ দুটা তুলনা কৰি চাওঁ যে কোনটো ভগ্নাংশ ডাঙৰ হ'ব শূন্য তলত এটা শূন্য ওপৰত এটা শূন্য কাটি দিলা তাৰপিছত 6ক 2ৰে কাটিলে 3 বাৰ 8ক 2ৰে কাটিলে 4 বাৰ গতিকে ইয়াৰ লঘিষ্ঠ ৰূপটো হ'ল 3/4 তে 72/90 ইয়াকো কটাকটি কৰিবা তো 7ক 3ৰে কাটিলে 3 2 6 6 গ'ল 1 ইয়ালৈ আহিলে 12 হ'ল 12ক 3ৰে কাটিলে 3 4 গুণ 12 অৰ্থাৎ 3ৰে 24 বাৰ গ'ল তলত 90ক 3ৰে কাটিলে 3 বাৰ শূন্যটো নামি আহিব তাৰপিছত আকৌ 24ক 3ৰে ডিভাইড হয় 3ৰে কাটিলে 3 8 গুণ 24 3 10 গুণ 30 আকৌ 2ৰে 4 বাৰ 2ৰে 5 বাৰ কিমান আলা নিউমেৰেটৰ 4 ডেনোমিনেটৰ 5 4 ইয়াত ডেনোমিনেটৰ 4 আছে ইয়াত ডেনোমিনেটৰ 5 তো 4 আৰু 5ৰ এলচিএম উলিয়াই ল'ব লাগিব 4 আৰু 5ৰ এলচিএম কিমান হ'ব 4 আৰু 5ৰ এলচিএম হ'ব 20 20 হ'ব তো 20 এলচিএম 20 হ'ব তো এলচিএম 20 হোৱাকৈ পূৰণ কৰিব লাগিব 4 লগত কিমান পূৰণ কৰিলে 20 হ'ব 5 5 5 3 গুণ 15 ইয়াত 4 4 4 গুণ 16 তো প্ৰথম বিদ্যালয়ৰ ভগ্নাংশটো হ'ল উত্তীৰ্ণ হোৱা প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ ভগ্নাংশটো 15/20 ইয়াত 16/20 এতেকে 16/20 is greater than 15/20 এতেকে দ্বিতীয়খন বিদ্যালয়ৰ বেছি অংশ শিক্ষাৰ্থী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল